ডাইনিহে খেদিছিলো মই খাই লাখ ঠকিবি মানুহক খাই লাখ ডাইনি দেখিলো ডাইনিয়ে বোলে ওং থ্ৰিং হিং ইমান ঠকিবি মানুহক উলিয়াই দিম মোৰ মনতে হ'ল দেচোন ময়ো দুটামান দিলো কি হল ৰবা কৈছো তিনিদিনে হল জ্বৰটো দেখোন কমাই নাই মোকো ভাত দে যা মই বিমল বেজক মাতি আনো বিমল বেজেহে ভাল কৰিব পাৰিব মাৰক বেছি একো কৰিব নোৱাৰে ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিব 3 দিন হ'ল জ্বৰ কমাই নাই বাঢ়ি গৈ আছে কোনটো বেজে কি কৰিব পাৰিব আপুনি ভাত খাব নালাগে এতিয়া যাওক ডক্টৰৰ ওচৰলৈ যাওক আৰু আহি ভাত খাব ঐ চুপ তই কি জান এইবিলাক বেমাৰ সেই বিমল বেজেহে ভাল কৰিব পাৰিব মই বিমল বেজক মাতি আনোগে আহক ৰোগী ইয়াতে আছে আহক হিং শ্লিং খিং বেমাৰী ক'ত জখি দিলে ডাইনি ডাইনি চলি দেই নহয় মোৰ হাতত নোৱাৰিবি মই গম পাই গৈছো ঘৰত থাকোঁতে মই গম পাইছো যে কিবা এটা ঘটিছে এতিয়া এতিয়া কাম আছে আৰু ঘৰত মোনাটো সমুদায় দি আছো মোৰ বাহু ধৰি লৈছ থাপ মাৰি নহয় যখিনি ডাইনি ভাই আহত আহি গলি ক'ত সাৰিবি নোৱাৰিবি কতবাৰ খেদিছো তই কাকো আহি ইয়াত পাৱহি নহয় আজি নোৱাৰিবি আজি তই যে গলি মোক প্ৰমাণ দি যাব লাগিব নহ'লে তোক মই পিছে খেদি মাৰিম ওম ক্লিং ক্লিং ফট ফট ওলালে নহয় বস্তু সেইখিনি কয় না ক'ত আছে লাগে ইফালে ডাইনি লম্ভি আছে হ'ব দিয়া ওম হিং ক্লিং ফট 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 ওম হিং ক্লিং ফট ফট ওম হিং ক্লিং ফট 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 ওম হিং
ক্ৰিং যাব লাগিব সেই বুঢ়া আহোঁতে বাৰে বাৰে আহোঁ ফটোবাৰ খেদিছো আজি চাই লবি তোৰ কি হয় হয়নে অলপ পানী দি ভাল হ'ব মই আহিলো যেতিয়া চিন্তা কৰিব নালাগে আৰু অকণমান দিব লাগিব Om Hing Kring Phot 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 Om Hing Kring Phot Phot Daini কন্যা এখন যাব লাগিব মই আহিলো তেতিয়া দাইনী Om Hing Kring Phot Phot অলপ ভাল পোৱা হৈছে নাই হোৱা Om Hing Kring Phot Phot এতিয়া অলপমান ভাল পোৱা হৈছে নাই হোৱা Om Hing Kring Phot Phot যাব লাগিব দে Om Hing Kring Phot এতিয়া অলপ ভাল পাইছানে ভাল পালেই নহয় মোৰ এই বেজালিৰ কোবত যাইনি থাকিব পাৰে Om Hing Kring Phot Phot Om Hing Kring Phot Phot Om Hing Kring Phot Phot এটা কাম কৰক আপুনি আপোনাৰ কাম কৰি থাকক তই এটা কাম কৰ এই এখেতলৈ চাহ এখন বনাগে বল মই সহায় কৰি দিম বল চিনি পাবলৈ বাকী আছে তোক চিনি পাবলৈ বাকী আছে বেজালি কৰি ফুৰ সিদিনাখন খেদা খোৱা নাছিলি আহি পেলাই আকৌ ইয়াতো লাগিছহি আহি বেজালি কৰ ন তোক চিনি পাই থৈছো মই টকীয়া মহিলা থাকিলে বেমাৰী ভাল নহব বেমাৰী মৃত্যু পৰ্যন্ত হ'ব পাৰে কিন্তু দেই এই টুটুকীয়া জাৰালি ইয়াৰ পৰা খেদিব লাগে Om Hing Kring Phot Phot কি হৈছে ঐ ছোৱালী তই কামৰ মানুহ কামলৈ যা খুৰীৰ বেমাৰ ভাল হৈছে বুজিছ খুৰীৰ গাত দাইনী লম্ভিছে একো দাইনী চাইনী লম্ভা নাই ই মস্ত ধুৰন্ধৰ ই সিদিনা মামুহঁতৰ ঘৰত এই বেজালি কৰি মাৰ খাই আহিছে ই মস্ত ধুৰন্ধৰ ইয়াক খেদাই দিয়া একো দাইনী লম্ভা নাই তই যা নেলাগে এখেতে ভাল কৰি দিব এখেতে চব বেমাৰ ভাল কৰি দিব
তই কন্যা বিশ্বাসেই মিলয় হৰি বিশ্বাস কৰিলে সাক্ষাৎ ভগৱানকো পোৱা যায় ভাল হৈ যাব কন্যা তুমি কিন্তু বিশ্বাস নকৰাৰ কাৰণে ডাইনী এৰি দিয়া নাই ডাইনীৰ লগত আছে মই আছো নহয় চিন্তাই নকৰিবা ওম হ্ৰিং ক্ৰিং ফট 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 ওম হ্ৰিং ক্ৰিং ডাইনী ফট ফট হেল্ল' হয় ছাৰ হয় 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 মই অকণমানি ওলাই দিছোঁ আহক ছাৰ হয় 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 ঠিক আছে ছাৰ হয় আহক আহক ছাৰ আহক ঐ টুটু ডাক্তৰ ছাৰ আহিছে তই লৈ যাচোন মই খাওঁতকৈ আহি আছোঁ ছাৰ যাওক ৰোগী নেকি হয় কিমান দিন হ'ল 3 দিনমান হ'ল 3 দিনমান হ'ল হয় ডাক্তৰ দেখুওৱা নাই নাই দেউতাক কৈছিলো ডাক্তৰ ওচৰলৈ লৈ যাওঁ বুলি কিন্তু দেউতাই বেজ এজনহে লৈ আহিলে বেজে কৈছে বোলে দানি লম কিছুমান পানী চানী খাইছে নাই পানী খাইছে ভাত পানী নাই খোৱা 3 দিন খোৱা নাই নাই খোৱা দেউতা কয় দেউতা আছে নেকি অ দেউতা হ'ব হ'ব বাৰু ঠিক আছে ৰ'বচোন চকুটো অকণমান মেলি দিয়ক অকণমান অকণমান এইটো অকণমান মেলক অকণমান জোৰ অকণমান জিভা আৰু অকণ আৰু অকণ আৰু অকণ ঠিক আছে মই আছো হা ইমান দিন হ'ল ডাক্তৰক খবৰ কৰিব লাগে নহয় এইবিলাক বেজৰ কাম নহয় বুজিছে এইবিলাক কথা জানিব লাগে শুনা মেলেৰিয়া জ্বৰ এজনী মহে কামোৰাৰ ফলত হয় এই মহজনী হৈছে মাইকী এনফিলিছ মহ এই মহজনীয়ে যেতিয়া কামুৰিব তেতিয়াই এই জ্বৰটো হয় বুজি পাইছা গতিকে খোৱাৰ আগত সদায় খোৱাৰ সময়ত আঁঠুৱা তৰিহে শুব লাগে কিন্তু আটাইতকৈ ডাঙৰ কথাটো কি গম পাইছা নাই এই মহজনীয়ে তোমাৰ ৰাতি বৰকৈ নাকামুৰে এই অকল দিনত বেছিকৈ কামুৰে এই মহটোৱে ঠিক আছে সেইকাৰণে আমি যে দিনতো আমি যদি অকণমান সময় শুওঁ সেইকণ সময়তো আমি আঁঠুৱাটো তৰি শুব লাগে স্যাৰ মেলেৰিয়াৰ পৰা কেনেকৈ বাচি থাকিব আকৌ মেলেৰিয়া কোৱা মেলেৰিয়া কোৱা মেলেৰিয়া আকৌ কোৱা মেলেৰিয়া আচ্ছা ঠিক আছে ঘৰৰ চাৰিওফালে সদায় চাফ চিকুণ কৰি ৰাখিব লাগে জাবৰ জোথৰ জ্বলাই দিব লাগে পানীবোৰ ঢাকি থ'ব লাগে চোতালৰ কাষত নাৰিকলৰ খোলা কলহ বাল্টি আদিৰ এই ভগা টুকুৰা এইবিলাক ৰাখিব নালাগে এইবোৰতেই মহে কণী পাৰে আৰু হাজাৰ হাজাৰ মহৰ বংশ বৃদ্ধি হয় গধূলি হ'লে ধূপ ধূনা সদায় দিব লাগে
আমাৰ অতীজৰে পৰা চলি আহিছে ধূপ ধূনা জ্বলোৱা পৰম্পৰা, হয়নে নহয়? এইবিলাকৰো বৈজ্ঞানিক ভিত্তি আছে। গতিকে আমি সন্ধিয়া হোৱাৰ লগে লগে ধূপ ধূনা জ্বলাব লাগে। তাৰপিছত তেতিয়া কি হয়, ধূপ ধূনা জ্বলালে কি হয়, মহবিলাক ওলাই গুচি যায়। তাৰপিছত দুৱাৰ খিৰিকী মাৰি বন্ধ কৰি দিব লাগে, তেতিয়া আৰু মহবিলাক নাহে। আকৌ কৈছোঁ কিন্তু দেই এটা কথা তোমাক, যেতিয়া দিনত আমি শুওঁ, যেতিয়াই শুওঁ মুঠতে দিন হওক ৰাতি হওক কোনো কথা নাই, আঁঠুৱা তৰিহে শুব লাগে। ইমানখিনি সাৱধানতা লোৱাৰ পিছতো যদি কেতিয়াবা জ্বৰ হয়, লগে লগে চিকিৎসকৰ ওচৰ চাপিব লাগে। এতিয়া বুজি পালে? হয় হয় ছাৰ। ছাৰ, আপোনাক এটা অনুৰোধ কৰিব খুজিছোঁ। কওকচোন। তুতুৰ দেউতাকৰ দৰে এই অঞ্চলত বহুতো অশিক্ষিত মানুহ আছে। হয়, মই গম পাইছোঁ বাৰু। সেইসকল অকল বেজালি সিহঁতকে বিশ্বাস কৰে, আৰু আমি তেনেকে অন্ধবিশ্বাস আৰু কুসংস্কাৰখিনি আঁতৰাব নোৱাৰিম নে ছাৰ? নিশ্চয় পাৰি, নিশ্চয় পাৰি। আপোনাৰ দৰে শিক্ষিত মানুহটো এইখন সমাজত আছে। হয়, গতিকে মই কিবা এটা ব্যৱস্থা কৰিম বাৰু। ওপৰত মই খবৰ দিব লাগিব। খবৰ দি আপোনালোকে খবৰ ৰাখিব, এইখিনি আপোনালোকে সমাজখন সংস্কাৰ কৰিব লাগিব, নহয় জানো? ছাৰ মোক মাফ কৰি দিয়ক ছাৰ। হ'ব নাপায়, হ'ব ভুল থাকে, হ'ব একো নাই। পানী খাবি, ভাত খাবি, মই ভাত আনি দেউতা। যা দেখিলে একেদিনাই মাত ওলাই গ'ল ৰোগীৰ। এয়া ডক্টৰৰ হাত লাগি গৈছে নে? 3 দিন পৰি থকা মানুহজনী একেদিনাই মাত মাতিব পাৰিলে? এইবিলাক বেজাল, এইবিলাক কিহৰ? এইবিলাক চব অন্ধবিশ্বাস। এইটো কিহৰ বেজ? এইবিলাক বিশ্বাস নকৰিব। তাক আজি মই তাৰ বেজালি বাঢ়ি গৈ আছো, বাঢ়ি গৈ আছো তাৰ মন। ঐ ছোৱালী, তই ঠিক কথা কৈছিলি। বেগটো ভাণ্ড কি? তহঁতি এটা কাম কৰ, মই গলে সি পলাব, তহঁত দুজনে ধৰি আন যা। কি হৈছে এইবোৰ? ডাইনিয়ে খেদিছিলো মই। ঠকিবি মানুহক, ডাইনি দেখিলো। ডাইনিয়ে ইমান ঠকিবি মানুহক। উলিয়াই দিম। মোৰ মনতে হল তোমাৰ দেচোন ময়ো দুজন বান্ধিলো। জীবনে দিনিয়া জীবন দুদিনিয়া নেহা হল লুইতৰ গৰা এদিন নহয় এদিন যাব গৈ লাগিব এইখন সংসাৰৰ পৰা মন বান্ধৈ এইখন
হাঁহো